বেক আচ্ছা কিমানৰ ঘৰত সৰু ল'ৰা ছোৱালী আছে সৰু ল'ৰা ছোৱালী মানে চবেই নিজকে সৰু বুলিয়ে ভাবি দিয়কচোন বাট যাৰ 7 বছৰতকৈ সৰু ল'ৰা ছোৱালী আছে আৰু কিয় ইম্পৰ্টেণ্ট হয় চকু দেখুওৱা 7 বছৰতকৈ সৰু ল'ৰা ছোৱালীক আপোনালোকে জানেনে বাৰু আমি যেতিয়া ৰেটিনাৰ কথা কৈছিলোঁ মই তেতিয়া আমি কৈছিলোঁ যে ৰেটিনা চবতছে ভিতৰৰ লেয়াৰ হয় আমি চকুটি দেখা পোৱাৰ মেইন কাৰণ হয় ৰেটিনাত এটা এৰিয়া আছে ফোভিয়া যিটো আমাৰ মেইন পইণ্ট অফ ভিজন হয় সেই পইণ্টটো ডেভেলপ হ'ব লাগে চ' কিছুমান সৰু ল'ৰা ছোৱালী কি হয় যে যেতিয়া ডেভেলপমেণ্ট হৈ থাকে তেওঁলোকে গমেই নাপায় যে তেওঁলোকৰ চকুৰ প্ৰব্লেম আছে আৰু তেওঁলোকে ক'বও নাজানে অবভিয়াছলি যেতিয়া আপুনি জন্মৰ পৰা এটাই বস্তু দেখি আছে একেধৰণে দেখি আছে আপুনিনো কেনেকৈ গম পাব 7 বছৰৰ আগৰ বাচ্চাক হস্পিটেল ছেটআপ থকা হস্পিটেলত লৈ গৈ প্ৰপাৰ আই ড্ৰপ দি কিনে আই ড্ৰপ দিয়াৰ আগত ড্ৰাই ৰিফ্ৰেকশ্যন আই ড্ৰপ দিয়াৰ পিছত ৱেট ৰিফ্ৰেকশ্যন কৰা মেণ্ডেটৰী হয় কাৰণ যদি 7 বছৰৰ ভিতৰত তেওঁলোকৰ ৰিফ্ৰেক্টিভ এৰৰ কাৰেক্ট নহয় তেওঁলোকৰ এটা কণ্ডিশ্যন ডেভেলপ হয় সেইটোক কয় লেজি আই বুলি আৰু সেইটো ট্ৰিটেবল কণ্ডিশ্যন নহয় তাৰ সেইকাৰণে যিমান জলদি পাৰে চকু দেখুৱাওক ভালে থাকিলেতো কথা নাই প্ৰব্লেম থাকিলে চশমা নিব লাগিব